শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম রাম নিগদতি প্রজাপতি ও শুনামুনি মহামতি কৃষ্ণৰ নিৰ্মলয় অৱতাৰ অলোকৰ নিস্তার হেতু ও কৃপায় গরুর কেতু যেন যেন করন্ত বিহার আর লীলা করি মহাহরি আর বরাহ স্বরূপ ধরি পৃথিবীক করিলায় উদ্ধার ও দান্তে শ্রী সেহি বেলা ও হিরণ্যক নিপাতিলা আতি প্রীতি সাধি দেৱতাৰ প্ৰণাম বাপসকল আইসকল, আপোনাক সবক আমাৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। আজি এক বিশেষ অধ্যায় য'ত বিষ্ণুৰ লীলা অৱতাৰসমূহ শুকদেৱে বৰ্ণনা কৰিব আৰু মহাৰাজ পৰীক্ষিতে ইয়াক শ্ৰৱণ কৰি ধন্য। মন কৰিবলগীয়া বিষয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ প্ৰাৰম্ভণিতে খুব ধুনীয়াকৈ কৈছে যে সৰ্ব অৱতাৰৰো কাৰণ নাৰায়ণ। যিমানবিলাক অৱতাৰ পৃথিৱীত এতিয়ালৈকে হৈছে সেই আটাইবিলাক অৱতাৰৰে কাৰণ ঈশ্বৰ পুৰুষ নাৰায়ণ নিজেই। আৰু আমি ইয়াৰ আগৰ ভিডিঅ'ত পালোঁ যে নাৰায়ণ হ'ল ভগৱন্ত পুৰুষৰ বৈকুণ্ঠনাথ ঈশ্বৰৰ প্ৰথমটো অৱতাৰ। গতিকে প্ৰথমটো অৱতাৰ নাৰায়ণে বিভিন্ন কাৰণ লৈ পেলাই বিভিন্ন অৱতাৰ ধাৰণ কৰে। আজি কিন্তু পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে ক'লে যে লোকৰ নিস্তাৰ হেতু কৃপাই গৰুৰ কেতু যেন যেন কৰন্ত বিহাৰ। এই যে সমস্ত অৱতাৰসমূহ ঈশ্বৰ পুৰুষে ধাৰণ কৰে সেই অৱতাৰসমূহৰ মুখ্য উদ্দেশ্য হ'ল লোকৰ কল্যাণাৰ্থে, অৰ্থাৎ ঈশ্বৰৰ কিবা নিজস্ব সুবিধাৰ কাৰণে বা তেওঁৰ নিজৰ ভাল পোৱাৰ কাৰণে অৱতাৰ হৈছে এনে নহয়। প্ৰত্যেকটো অৱতাৰৰে অন্তৰালত জগতৰ কল্যাণকামী কিছুমান আঁচনি ভগৱন্ত পুৰুষৰ আছে। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। परित्राणाय साधूनां সাধুসকলক পৰিত্ৰাণ কৰিবৰ নিমিত্তে, বিনাশায় চ দুষ্কৃতাম দুষ্কৃতিক বিনাশ কৰিবৰ নিমিত্তে, ধৰ্ম সংস্থাপনাৰ্থায়ে ধৰ্ম সংস্থাপনৰ অৰ্থে সম্ভৱামি যুগে যুগে। ভগৱন্ত পুৰুষে এটা দুটা নহয়,
অসংখ্যাত অৱতাৰ ধাৰণ কৰিছে। তাৰ মুখ্য উদ্দেশ্য হ'ল লোক উপকাৰ। প্ৰত্যেকটো অৱতাৰৰ কাৰণ তেওঁ নিজে হয়, কিন্তু প্ৰত্যেকটো অৱতাৰৰে মুখ্য উদ্দেশ্যসমূহ হ'ল এই তিনিটা: পৰিত্ৰাণায়াম সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়। সেইকাৰণে ইয়াত কৈছে যে লোকৰ নিষ্ঠাৰে হেতু কৃপায়ে গৰুড়ক হেতু যেন যেন কৰন্ত বিহাৰ, য'ত য'ত বিহাৰ কৰিছে, লীলা কৰিছে, যি যি অৱতাৰৰ দ্বাৰা পৃথিৱীত আহি পেলাই পৃথিৱীৰ কল্যাণ কৰিছে ঈশ্বৰ পুৰুষে। গতিকে মৃত্যু সময়ত মহাৰাজ পৰীক্ষিতক ঈশ্বৰৰ এই লীলা বিভূতিসমূহ বা ঈশ্বৰৰ মহিমা মণ্ডিত সেই লীলাসমূহৰ কথা ক'বৰ কাৰণে তেওঁ আৰম্ভ কৰিছে। আৰু প্ৰথমে তেওঁ বৰাহ অৱতাৰৰ কথা বৰ্ণনা কৰিছে, যে বৰাহ অৱতাৰ ধৰি তেওঁ পৃথিৱীখনক উদ্ধাৰ কৰিলে আৰু সেই বৰাহৰ দাঁতেৰে তেওঁ হিৰণ্যক বধ কৰিলে, হিৰণ্যকশিপুৰ ভাতৃ। এয়া কৰি দেৱতাসকলৰ প্ৰীতি ঈশ্বৰ পুৰুষে সাধন কৰিলে। হে ৰাম ৰুচিৰত নয় ভৈলা ও দেৱগণ পজাইলা স্বয়ম্ভু মনুৰ হৰি দুখ আপুনিও যজ্ঞ কৰি ও ইন্দ্ৰ হুয়া কৃপা কৰি জগতৰে সাধিলন্ত সুখ আর কৰ্দমৰ গৃহে জাত ও হুয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃক তাৰিলা দত্তাত্ৰেয় নাম হুয়া ও যদু আদি নিস্তাৰিয়া কৃপা কৰি লোকত ভ্ৰমিলা আর মূৰত পেতুষ্ট হৰি ও সনকাদি ৰূপ ধৰি জ্ঞান যুগ পৃথুত কহিলা ধৰ্ম ঘৰে সনাতন ভৈল নৰ নাৰায়ণ মহাতপব্ৰত আচৰিলা আর তানে তপে ইন্দ্রদুরী ও পাঞ্চিলে কয় পেশৰী কামদেৱ আদি সবে যাই মুহিবাক ও যত্ন কৰি ও নানা ভংগী ভাও ধৰি নপাৰিয়া গলে কপলাই আর ধ্ৰুৱৰ তপস্যা জানি ও দেখা দিয়া চক্ৰপাণি দিলাবৰ প্ৰিন্সিয় অৱতাৰে ও বেনক নিস্তাৰ কৰি পৃথুৰূপে দেৱ হৰি নিজ বৃত্তি দিলন্ত সবাৰে আর অতিশয় দুখতৰ ও জ্ঞান পথ সমস্ত ঋষভ স্বৰূপে দেখাইলন্ত ধৰি
হয়গ্রীব নাম ও মূর যজ্ঞে পূর্ণ কাম বেকত ভৈলন্ত ভগবন্ত। আপোনালোকে মন কৰিব যে প্ৰত্যেকটা অৱতাৰৰ কথা স্বয়ং ব্ৰহ্মাদেৱী বৰ্ণনা কৰিছে যে কি ধৰণে তেওঁ ৰুচিৰ তনয় হৈ জন্ম হৈছিলে, স্বয়ম্ভু মনুৰ দুখ কেনেকৈ হৰণ কৰিছিলে, কি ধৰণে তেওঁ কৰ্দমৰ ঘৰত গৈ কপিল স্বৰূপে অৱতাৰ ধৰি সাংখ্য যুগক বিস্তাৰ কৰিলে, কেনেকৈ মাতৃ দেৱহতীক তেওঁ নিস্তাৰ কৰিছে, কি ধৰণে সনকাদি ৰূপ ধৰি জ্ঞান যজ্ঞত পৃথুত গৈ কৈছে, কি ধৰণে নৰনাৰায়ণ অৱতাৰে প্ৰচণ্ড তপ ধৰিছে, য'ত নেকি ইন্দ্ৰই অপেশ্বৰী প্ৰমুখে কামদেৱ সকলোকে প্ৰেৰণ কৰি নৰনাৰায়ণৰ তপস্যা ভংগ কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল, কিন্তু নৰনাৰায়ণৰ তপস্যা ভংগ কৰিব নোৱাৰি তেওঁলোকে তাৰ পৰা পলাই আহিবলগীয়া অৱস্থা। গতিকে এই সমস্ত কথাসমূহ তেওঁ বৰ্ণনা কৰিছে। ইয়াত যদিও অত্যন্ত সংক্ষেপ্তি দিছে, ভাগৱতৰ বিভিন্ন অধ্যায়ত এই সমস্ত অৱতাৰসমূহৰ কথা বৰ্ণনা হ'ব। গতিকে আমি সেই স্থানত এক এক অৱতাৰ সম্পৰ্কে আমি এই সম্পৰ্কে বিস্তৃতভাৱে পাম, কেনেকৈ কি কৰিছে। ইয়াত মাত্ৰ পৰীক্ষিতক মৃত্যু সময়ত আনুষ্ঠানিকভাৱে তেওঁ ঈশ্বৰৰ লীলা অৱতাৰসমূহ একত্ৰভাৱে সংকলিত কৰি ক'বলৈ গ'ল এইকাৰণে যে এনেকুৱা অসংখ্যাত অৱতাৰ ঈশ্বৰ পুৰুষে ধাৰণ কৰে, যিসমূহ অৱতাৰৰ মুখ্য উদ্দেশ্য কিন্তু জগতৰ কল্যাণ। আপোনালোকে মন কৰিব, প্ৰত্যেকটা অৱতাৰৰ যিখিনি কাহিনী বা যি কাৰণত সেই অৱতাৰসমূহ ঈশ্বৰ পুৰুষে ধাৰণ কৰিছিলে, সেই অৱতাৰসমূহৰ মুখ্য উদ্দেশ্যটো হ'ল দুষ্টসকলক দমন কৰি সন্তসকলক পালন কৰি ধৰ্মৰ পুনৰ সংস্থাপন কৰা। হে ৰাম ধৰি মহামৎস্যকাই ও ভক্ত সত্য ব্ৰত ৰাখিলন্ত মায়া প্ৰলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্মৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মন্দৰ পৰ্বত। মৎস্যৰূপ ধৰি সত্যব্ৰত ৰাজাক যেনেকৈ মায়া সম্পৰ্কে জ্ঞান প্ৰদান কৰিছিল, প্ৰলয় জলত বেদ আদি উদ্ধাৰ কৰিছিল, দেৱতাসকলৰ প্ৰীতি সাধিবৰ কাৰণে কুৰ্ম অৱতাৰে মন্দৰগিৰি পৰ্বত পৃথিৱীত ধাৰণ কৰিছিল, ধাৰি পেলাই সমুদ্ৰ মন্থনত সহায় কৰিছিল। হে ৰাম হুয়া হৰি নৰসিংহ ও দিয়া মহাঘূৰিংগ হাম ফুলিয়া হিৰণ্যক ধৰি উৰুত স্থাপিয়াৰ আগে বজ্ৰ সমনস আগে চিৰি মাৰিলন্ত লীলা কৰি আর গ্রাহে ধরি আছে পাৱে আর গজপতি আর তরাৱে ত্ৰাহি কৃষ্ণ বুলি ডাকিলন্ত হাতে চক্ৰ ধৰি হৰি তান দুখ দূৰ কৰি নিস্তাৰ কৰিলা ভগৱন্তে। নৰসিংহ অৱতাৰ ধৰিলে, প্ৰহ্লাদৰ প্ৰাৰ্থনাত আহি পেলাই নৰসিংহ অৱতাৰেৰে হিৰণ্যকশিপুক বধ কৰিলে, বজ্ৰসম নখৰে তেওঁৰ বজ্ৰসম নখেৰে তেওঁৰ হিয়া বিদাৰি তেওঁক নষ্ট কৰিলে, বধ কৰিলে। আৰু গ্ৰাহ গজেন্দ্ৰৰ ক্ষেত্ৰতো গজেন্দ্ৰৰ ভক্ত গজেন্দ্ৰক উদ্ধাৰ কৰিবৰ কাৰণে গৰুড়ৰ স্কন্ধে প্ৰভু ভগৱন্ত কেনেকৈ আহিছে সেই সম্পৰ্কেও বৰ্ণনা কৰিছে। মুঠৰ ওপৰত কৃষ্ণ যে দয়াশীল, কৃষ্ণ যে কৰুণা সিন্ধু, প্ৰভু ভগৱন্ত যে ভক্তৰ কাৰণে সকলো কৰ্ম কৰিব পাৰে, ভক্তৰ কাৰণে মাছ হৈছে, ভক্তৰ কাৰণে কাছু হৈছে, ভক্তৰ কাৰণে নৰসিংহ হৈছে, ভক্তৰ কল্যাণৰ কাৰণে গৰুড়ৰ স্কন্ধে তৎক্ষণাত আহি পেলাই গৰুৰে
মাটিত নমাৰ আগতেই লাম্ফ দিয়া গৰুৰ পৰা নামি ভক্তক উদ্ধাৰ কৰিছে। তাৰমানে ভগৱন্তৰ কাৰণে এনেকুৱা একো অসম্ভৱ কাৰ্য নাই যিটো ভক্তৰ কল্যাণৰ কাৰণে তেওঁ কৰিব নোৱাৰে। সেই কথাক প্ৰতীয়মান নিয়বাৰ কাৰণে, সেই কথাখিনিৰে আশ্বস্ত কৰিবৰ কাৰণে পৰীক্ষিতক এই কথা বৰ্ণনা কৰিছে। ৰাম ধৰিয়া বামনকাই ও বলিৰ যজ্ঞ যায় দান মাগি বলি কচলিলা পাছে কৰি নিজ দাস সুতলত দিয়া বাস দাৰি হুয়া পুনি ৰহিলা। বামন অৱতাৰ ধৰি বলিক চলনা কৰিছে। একেই প্ৰহ্লাদৰ বংশধৰ প্ৰহ্লাদক ইমান কৃপা কৰিছে আৰু বলিক আহি পেলাই চলনা কৰিছে। অৱশ্যে বলিৰ দৃঢ় ভক্তিৰ কাৰণে এটা সময়ত আৰু ভগৱন্তই পাতালত তেওঁক ৰাখিছে যদিও নিজে তেওঁৰ সুৰক্ষাৰ কাৰণে ভগৱন্ত পুৰুষ থাকিলে। হেৰা আর হংস রূপে লীলা করি জ্ঞান ভক্তি প্রকাশিলা আর আমার আগত কৃপাময় প্রতি প্রতি মনন্তৰে তনু ধৰি দামোদৰে প্ৰকাশন্ত নিজ কীৰ্তি চয়ে। প্ৰত্যেকটা মন্বন্তৰতে প্ৰভু ভগৱন্তই নিজৰ নিজৰ তনু ধৰি বিভিন্ন কৰ্ম সাধন কৰি আহিছে। 14জন মনু 14টা মন্বন্তৰ, গতিকে 14টা মন্বন্তৰত তেওঁ নিজৰ নিজৰ কৰ্ম লীলা অৱতাৰে কৰি আহিছে। আর ধনন্তরী রূপ ধরি অমৃত ঘট ধরি সমুদ্রর পৰা ভোলা বাজ ও কপতে যুবতী হুয়া ও দেবকয় অমৃত দিয়া বঞ্চিলন্ত দানৱ সমাজ। ধনন্তৰী অৱতাৰে সমুদ্ৰ মন্থনত প্ৰভু ভগৱন্তই অমৃতৰ ঘট ধৰি সমুদ্ৰৰ পৰা ওলাইছিলে আৰু কপতে এগৰাকী মোহিনী নাৰী বেগ ধৰি দৈত্যসকলক সেই অমৃতৰ পৰা, দানৱসকলক সেই অমৃতৰ পৰা বঞ্চিত কৰিছিলে আৰু দেৱতাসকলক কৃপা কৰিছিলে। হে ৰাম হুয়া ভৃগুপতি ৰাম দুৰ্ঘুৰ কৰিয়া কাম হাতে ধৰি পৰশু কুঠাৰ অধম ক্ষত্ৰিয় যত সমস্তে কৰিলা হত বিচাৰিয়া 3-7 পৰশুৰাম ৰূপে অৱতাৰ ধৰি হাতত প্ৰচণ্ড পৰশু লৈ তেওঁ 3-7 পৃথিৱী পৰিভ্ৰমণ কৰিছিল। 3-7 মানে 21 বাৰ, 3-7 × 21, 21 বাৰ পৃথিৱী বিচাৰি বিচাৰি তেওঁ অধম ক্ষত্ৰিয়বিলাকক নিপাত কৰিছিলে, দুৰাচাৰী ক্ষত্ৰিয়বিলাকক নিপাত কৰিছিলে। আৰু কৈলো মই নিষ্ট কৰি পৰশুৰাম ধনন্তৰী দুই বৰ্তমানে অৱতাৰ আৱে শুনা মুনিবৰ ভৱিষ্যতে মাধৱৰ লীলাশয় কৰহু প্ৰচাৰ।
আর উপজিয়া নৈকে শীত ও রাবণয় ধমচিত কৰিবে লোকক দমন তাত হন্তে হুয়া ভয় ইন্দ্ৰ আদি দেৱ ছয় হৰিপদে লৈলে কহৰণ আর আমাক প্রসাদ দিত ভূমি ভার সংহরিত কৃপাময় জগত আধার ও রামচন্দ্র লক্ষ্মণ ভরতার শত্ৰুঘ্ন চাৰি ৰূপে হইব অৱতাৰ। গতিকে নাৰদৰ আগত ব্ৰহ্মাই কৈছে যে এতিয়া ইতিমধ্যে ধনন্তৰী আৰু পৰশুৰাম বৰ্তমানো আছে পৃথিৱীত। ইয়াৰ পিছত ভৱিষ্যত অৱতাৰসমূহ মই তোমাক কৈছোঁ। ইয়াৰ পিছত ৰাৱণ বুলি এজন দুষ্টচিত্তে মানে জন্ম ল'ব পৃথিৱীত। তেওঁক দমন কৰিবৰ কাৰণে বা তেওঁৰ ভয়ত ইন্দ্ৰ আদি দেৱতাসকলে ঈশ্বৰত শৰণ লোৱাৰ কাৰণে ঈশ্বৰে ৰাম অৱতাৰে পৃথিৱীলৈ আহিব। ভৰত, শত্ৰুঘ্ন আৰু লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু ৰাম এই চাৰিজনেই ঈশ্বৰৰ অৱতাৰ হিচাপে পৃথিৱীলৈকে যাব। হে ৰাম আর জগতক কৃপা কৰি মনুষ্যৰ ৰূপ ধৰি ভকত পিতৃৰ আজ্ঞা পালে জানকী লক্ষ্মণ সঙ্গে বনক চলিবা ৰংগে মাথে জটা ধৰি বনমালী। মানে যি সময়ত দেৱৰ্ষি নাৰদৰ আগত ব্ৰহ্মাদেৱে এই কথাখিনি কৈ আছে তেতিয়ালৈকে ৰাম অৱতাৰ লোৱা নাই। অৰ্থাৎ সেইখিনি সময়ত যিখিনি সময়ত পৰশুৰামৰ উৎপত্তি ঘটিছে, দেৱাসুৰ মানে হেৰিত সমুদ্ৰ মন্থনত ধনন্তৰীৰ জন্ম হৈছে, সেইখিনি সময়তে সেই অৱস্থাতে ব্ৰহ্মাই দেৱৰ্ষি নাৰদৰ আগত এই কথাখিনি কৈছে। গতিকে ইয়াৰ পিছৰ ভৱিষ্যত অৱতাৰসমূহ সম্পৰ্কে কৈছে যে ইয়াৰ পিছত ৰাম অৱতাৰ হ'ব। ৰাম অৱতাৰে তেওঁ পিতৃৰ আজ্ঞা পালন কৰি তেওঁ মূৰত জোতা বান্ধি ঋষিৰ নিচিনাকে, সাধু সন্যাসীৰ নিচিনাকে তেওঁ অৰণ্যলৈ গুচি যাব। আর অগস্তিক লাগ পাই ও অনন্তরে রাম রায়ে দণ্ডক বনত রইবা যায় শূৰ্পণখী ৰূপ ধৰি আহিবে কছদ্ম কৰি নাক কাণ কাটিবে লখাই। গতিকে সেই অৰণ্যত গৈ তেওঁ অগস্ত্যী ঋষিক লগ পাব আৰু তাতে তেওঁ দণ্ডকাৰণ্যত, দণ্ডক বনত তেওঁ অৱস্থান কৰিব। দণ্ডকাৰণ্য মানে আচলতে অৰণ্যখনৰ বিভিন্ন নাম আছে, তাতে বিভিন্ন অৰণ্য, পঞ্চৱতী আছে ইত্যাদি বিভিন্ন নাম আছে। কিন্তু সকলোখিনিকে দণ্ডকাৰণ্য কয় এইকাৰণে যে আগতে দণ্ড দিবৰ কাৰণে বনলে সকলোকে তাত প্ৰেৰণ কৰিছিল সেই অৰণ্যত, সেইকাৰণে তাৰ নাম দণ্ডক অৰণ্য, সেইকাৰণে একেলগে দণ্ডকাৰণ্য বুলি কয়। গতিকে সেই দণ্ডকাৰণ্যত ৰাম যাব আৰু তাত তেওঁ অগস্ত্য মুনিক সাক্ষাৎ পাব, তাত থাকিব। তাৰপিছত তাত শূৰ্পণখা আহিব আৰু শূৰ্পণখাই ছদ্ম কৰি তেওঁৰ ওচৰলৈ আহিব আৰু তেওঁৰ লক্ষ্মণে তেওঁৰ নাক কাণ কাটিব। হে ৰাম মহালাজ পায়া তাই অ শৰ দুখনৰ ঠাই
গোচৰ দিবে কদুখে যাই 14 কোটি নিশাচৰ একেশ্বৰে ৰঘুবৰ সমৰত বুধি বালিলাই। তাৰপিছত সেই শূৰ্পণখাই প্ৰচণ্ড লাজতে গৈ সেই দণ্ডকাৰণ্যত ঋষিসকলক অত্যাচাৰ কৰি থকা জীৱন্ত অৱস্থাতে ভক্ষণ কৰা শৰ আৰু দুখন ৰাৱণৰ ভাতৃৰ ওচৰত গৈ গোচৰ দিব আৰু সেই শৰ আৰু দুখনে 14 কোটি ৰাক্ষস লৈ আহি ৰামচন্দ্ৰৰ লগত যুদ্ধ কৰিবলৈ আহে আৰু অগস্ত্য ঋষিৰ পৰামৰ্শ মৰ্মে ৰামচন্দ্ৰই সম্পূৰ্ণ মায়াবিদ্যাৰে সেই 14 কোটি নিশাচৰক একেদিনাই তেওঁ নিপাত কৰে। যদি ৰামচন্দ্ৰ অৱতাৰত সেই 14 কোটি ৰাক্ষস যদি সেই তেতিয়াই নিপাত নকৰিলেহেঁতেন তেতিয়াহ'লে এইখন পৃথিৱীত আমি আজি হয়তো থাকিবই নোৱাৰিলেহেঁতেন, এখন ৰাক্ষসৰেই জগত হ'লহেঁতেন। অৱশ্যে এতিয়াও কম বেছি পৰিমাণে সেইসকলৰ বংশধৰ পৃথিৱীত নোহোৱাও নহয় বাৰু। তেওঁলোকৰ মনুষ্য হৈও তেনে কৰ্ম সাধন কৰাবিলাকক লক্ষ্য কৰি তেনেকৈ কোৱা হৈছে। গতিকে মনুষ্য হ'ব লাগিলে মনুষ্যৰ কৰ্ম সাধন কৰি যাব লাগে, নহ'লে মনুষ্য হৈ মনুষ্যৰ সৎকৰ্ম সাধন নকৰিলে অসুৰিক কাৰ্য সম্পাদন কৰিলে ঈশ্বৰে তৎক্ষণাৎ এদিনতে যদি 14 কোটি নিশাচৰক বধ কৰিব পাৰে ৰামে অৱতাৰত, আৰু কি কৰিব নোৱাৰে। হে ৰাম নভৈলে ক প্ৰতিকাৰ শূৰ্পণখীয়াৰ বাৰ ৰাৱণত কৈবে সবে কাজ শুনিয়া ৰাৱণৰ আগে মৰিচিক লয়া আগে পখিবে কৰণ্যৰ মাজ। গতিকে শূৰ্পণখাৰটো মনৰ কামনা বাসনা পূৰ্ণ নহ'লে, গতিকে তেওঁ গৈ শৰ আৰু দুখনৰ মৃত্যুৰ পিছত 14 কোটি নিশাচৰৰ মৃত্যুৰ পিছত শূৰ্পণখাই গৈ ৰাৱণৰ আগত গোচৰ তৰিলে আৰু ৰাৱণে তেওঁৰ ভগ্নী শূৰ্পণখাৰ এনে অৱমানৰ পুতক তুলিবৰ কাৰণে মৰিচিক, তেওঁৰ মামা মৰিচিক লগত লৈ সেই অৰণ্যত প্ৰৱেশ কৰিলে। মৰিচিয়ে কিন্তু প্ৰাৰম্ভিক অৱস্থাত ৰাৱণক এই সম্পৰ্কে মানা কৰিছিল, কাৰণ মৰিচিয়ে ৰাৱণক যুক্তি দিছিলে যে যিজন মনুষ্য অৱতাৰে অহা ঈশ্বৰ পুৰুষ ৰামচন্দ্ৰই একেদিনাই শৰ আৰু দুখনৰ দৰে পৰম প্ৰতাপী নিশাচৰ তেওঁৰ সৈতে 14 কোটি নিশাচৰক বধ কৰিব পাৰে, সেইজন এজন সাধাৰণ মনুষ্য নহয়। গতিকে ৰাৱণক তেওঁ ইয়াৰ কাৰণে বাধা দিছিল যে হে ৰাৱণ, তুমি যদি মোৰ কথা শুনা তেতিয়াহ'লে তুমি এই ৰামৰ লগত কেতিয়াও তুমি এই হেৰিত যাব নালাগে, তেওঁৰ লগত দ্বন্দ্ব কৰিব যোৱাৰ কোনো যুক্তিযুক্ততা নাই। কিন্তু ৰাৱণে মৰিচিক কৈছিল যে যদি তুমি মোৰ আজ্ঞা পালন নকৰা তেতিয়াহ'লে তোমাক মই বধ কৰিম। গতিকে মৰিচিয়ে সেইকাৰণে সিদ্ধান্ত লৈছিলে যে ঠিকে আছে বাৰু, তোমাৰ হাতত মৰাতকৈ মই অন্ততঃ ৰামৰ হাতত মৰিলে মোৰ কল্যাণ হ'ব, সেইবুলি তেওঁ ৰাৱণৰ লগত আহিছিলে। হে ৰাম সুবৰ্ণ হৰিণ ৰূপে ও ৰাম কদূৰ কণিবে মৰি চৰাইকে মায়া কৰি লক্ষ্মণ গৈলে কজেবে ও কপতি ৰাৱণে তেবে আখিবে সন্যাসী ৰূপ ধৰি আর চাপ চুপ কথা কৈ চাম্পদী সীতা কলৈ লংকা কজাই বেকলংকেশ্বৰ জানো কি ক নপায় তাপ কৰিবন্ত ৰাম বাপ দুখ দেখাই ভাৰ্যায় অধীনৰ। এই কথাবিলাক কিন্তু
দেৱৰ্ষি নাৰদৰ আগত ব্ৰহ্মাদেৱে ভৱিষ্যতবাণী কৰি আছে, এইবোৰ হ'ব, এইবোৰ হোৱাই নাই এতিয়াও, মানে নহওঁতে এইবোৰ কথা ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদৰ আগত ব্যক্ত কৰিছে যে এইবোৰ হ'ব, যে এই ধৰণে ৰাৱণে সীতাক লৈ যাব, সীতাৰ দুখত ৰাম দূষিত হ'ব, এনেকুৱা। আৰে জটায়ু কলাগ পাই দহি পাছে ৰাম ৰায়, কৃপা গুণ কৰিবে বিদিত, আগে লয়া হনুমন্ত মিত্ৰৱতী কৰি লন্ত, নিজ দাস সুগ্ৰীৱ সহিত, আর হেনয় কৃপালু দেও ও রাম বিনে নাহি কেব, দেখা পশু পক্ষীক ভজন্ত, জানি ভজা রাম পাও, ইহে ভৱ সিন্ধু নাম, ও তাত পাছে ৰাম ভগৱন্ত। গতিকে পৰম কৃপালু ৰামে হনুমন্তৰ লগত সখীত্ব কৰিব, মিত্ৰতা কৰিব, সুগ্ৰীৱৰ লগত মিত্ৰতা কৰিব, জাম্বৱন্তৰ লগত মিত্ৰতা কৰিব, আৰু সেই ধৰণে তেওঁ ৰাৱণক বধ কৰিব, সীতাক উদ্ধাৰ কৰিব। গতিকে কিমান কৃপালু হ'ব ৰামচন্দ্ৰ পুৰুষ, তেওঁ এই পশু পক্ষী বানৰ সকলোৰ লগতেই মিত্ৰতা কৰিব পাৰে, সকলোকে দয়াৰ দৃষ্টিৰে চাব পাৰে, কল্যাণ দৃষ্টিৰে চাব পাৰে, ইয়াতকৈ আৰু কি শ্ৰেষ্ঠ কথা হ'ব পাৰে। সেইকাৰণে ৰামৰ চৰণ ভজিবৰ কাৰণে দেৱৰ্ষি নাৰদৰ আগত ব্ৰহ্মাদেৱে আজ্ঞা কৰিছে। প্ৰকাৰান্তৰে মহাপুৰুষেও ৰামৰ চৰণ ভজিবৰ কাৰণে আমাক আজ্ঞা কৰিছে। আমাৰ ভজন্য দেও ঈশ্বৰ পুৰুষৰ অৱতাৰসমূহৰ দ্বাৰা আমাক তেওঁৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে, তেওঁক ভজিবৰ কাৰণে সকলো প্ৰকাৰৰ ব্যৱস্থাৰ কৰিবৰ কাৰণে এই সমস্ত লীলাসমূহ দেৱৰ্ষি নাৰদক কোৱাৰ চলেৰে ব্ৰহ্মাদেৱৰ মুখেৰে বাজ কৰিছে। আৰু সেইখিনি কথা কোনে কৈ আছে? সেই ব্ৰহ্মা আৰু নাৰদৰ কথোপকথনখিনি মৃত্যুমুখী পৰীক্ষিতৰ আগত শুকদেৱে কৈ আছে, আৰু সেইখিনি কথা শুকদেৱে যে পৰীক্ষিতক কৈছিলে, সেই কথাখিনি সুতে এতিয়া 28 বছৰ ঋষিৰ আগত কৈ আছে, আৰু একেখিনি কথাকে এতিয়া আমি আপোনাসৱৰ আগত কৈ আছোঁ। অৰ্থাৎ এই যিটো এটা গুৰু শিষ্য পৰম্পৰাৰ মাধ্যমেৰে জগতত ঈশ্বৰৰ লীলাসমূহ বিস্তৃত কৰাৰ যিটো ভাগৱতৰ কৌশল বা ভাগৱতৰ যিটো মুখ্য উদ্দেশ্য, সেই কথাখিনি আজিও পৰম্পৰাগতভাৱে চলি আহিছে আৰু অনাগত কাললৈকে চলি থাকিব। যিদিনালৈকে চলি থাকিব সেইদিনালৈকে পৃথিৱী সুৰক্ষিত হৈ থাকিব। যিদিনাখনলৈকে এই ধৰণে শ্ৰোতা বক্তাৰ এক সমন্বয়ৰ মাজেৰে ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰচলিত হৈ থাকিব, তেতিয়ালৈকে জগত সুৰক্ষিত হৈ থাকিব। আৰু এই ধৰণে জগত সুৰক্ষিত হৈ থাকক, এই প্ৰাৰ্থনা আপোনাসৱৰ প্ৰতি সকলোৰ প্ৰতি জ্ঞাত কৰিলোঁ, ঈশ্বৰৰ প্ৰতি প্ৰাৰ্থনা নিবেদন কৰিলোঁ। আপোনাসৱ সকলো সুখে সন্তোষে থাকক, সকলোৰে কল্যাণ হওক, আপোনালোকক ঈশ্বৰ কৃপা দৃষ্টি কৰক, এই প্ৰাৰ্থনাৰে আজিৰ ভাগৱত কথা ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।